ভূপেন বৰাৰ দল ত্যাগ অতি বেদনাদায়ক। ভূপেন বৰা মোৰ ভাল বন্ধু, অভিভাৱকৰ নিচিনা। ভূপেন বৰা ডাঙৰীয়া মোৰ বন্ধু আৰু মোৰ অভিভাৱকৰ নিচিনা। ভূপেন বৰাই মোলৈ মেছেজ লিখিছে, ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ। আজি ৰাতিপুৱাই মই তেওঁলৈ মেছেজ পঠিয়াইছোঁ। তেওঁ ৰাতিপুৱা মোলৈ এটা মেছেজ পঠিয়াইছে, ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ। ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ। উত্তৰত মই লিখিছোঁ, আপোনাকো মই বহুত ভাল পাওঁ। মই তেখেতলৈ পঠিয়াইছোঁ যে মই আপোনাক বহুত ভাল পাওঁ। আপুনি কোনোপধ্যে বিজেপিলৈ নাযাব, দৰকাৰ হ'লে ৰাইজৰ দলৰ সভাপতি পাতিম। আপুনি কোনোপধ্যে বিজেপিলৈ নাযাব, দৰকাৰ হ'লে আমি বিৰোধী দলৰ আপোনালোকক গোটেই বিৰোধী দলবিলাকৰ আপোনাক নেতা পাতিম, দৰকাৰ হ'লে ৰাইজৰ দলৰ সভাপতি পাতিম। যদি ভূপেন বৰা কংগ্ৰেছ এৰি বিজেপিলৈ যায়, তেন্তে তেওঁ মোৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব। ভূপেন বৰাৰ দল ত্যাগক লৈ এই মন্তব্য অখিল গগৈৰ। বিজেপিলৈ গ'লে ভূপেন বৰাৰ লগত কোনো সম্পৰ্ক নাথাকিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। ইমান দিনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চিঞৰি থকা ভূপেন বৰাক বিজেপিত আত্মসমৰ্পণ নকৰিবলৈ এনেদৰে আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। লগতে তেওঁ কৈছে যে কোনোপধ্যে যাতে মুখ্যমন্ত্ৰীৰ ভৰিত ধৰিবলৈ নাযায় ভূপেন বৰাই। নিউজ ডেস্ক ৰিপৰ্ট, জাজ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.